Welcome back to the class. এতিয়া আমি আলোচনা কৰিম ডাইমেনশনিংৰ বিষয়ে। ডাইমেনশনিং ইয়াত কি বুজাব জোখ মাখৰ কাৰণে যে আমি যে ড্ৰ এটা কৰিম ইঞ্জিনিয়াৰিংত ড্ৰ যে কৰিম বা ড্ৰয়িং যে কৰিম তাৰ আমি কিমান জোখ ৰাখিম কিমান মিলিমিটাৰ দিম কিমান সেন্টিমিটাৰ দিম তো এইবিলাক বস্তু আমি কেনেকৈ এইবিলাক বস্তু দেখুৱাম ড্ৰয়িংত এইবিলাক বস্তু আমি কেনেকৈ দেখুৱাম তাৰ বিষয়ে আমি আজ আলোচনা কৰিম যে যাক নেকি আমি কি বুলি কম ডাইমেনশনিং হা তাৰে কিছুমান টাৰ্মছ আৰু নোটেশনছ কিছুমান আছে সেইবিলাক আমি জানি লওঁ হা সো প্ৰথমত ডাইমেনশন লাইন হয় তো আমি ফিগাৰত চাম অলপ পিছত চাম যে ডাইমেনশন লাইন কি হয় এটা তোমাৰ কন্টিনিউয়াস থিন লাইন হয় সৰি থিন কন্টিনিউয়াস লাইন হয় তো এই কোৱেশ্চনটো তোমাৰ এনেকুৱা ধৰণৰ আহিব পাৰে যে ডাইমেনশন লাইন ইজ এ ড্যাশ টাইপ অফ লাইন তেতিয়াহলে তুমি কি লিখিব লাগিব কন্টিনিউয়াস লাইন ইজ এ থিন কন্টিনিউয়াস লাইন সৰি ডাইমেনশন লাইন ইজ এ থিন কন্টিনিউয়াস লাইন এনেকৈ লিখিব লাগিব সো ইট ইজ টাৰ্মিনেটেড বাই এৰোহেডস মানে আমি পিছলে পাম এতিয়া মই বেছি এটা কমপ্লেক্স নকৰো নহলে বৰিং হৈ যাব এতিয়া জাস্ট তোমালোকে এদি জানি লোৱা যে ডাইমেনশন লাইনটো এটো থিন কন্টিনিউয়াস লাইন কাৰণ আমি থিন কন্টিনিউয়াস লাইনটো পঢ়িছো সেই কাৰণে মই এটো ভালদৰে কৈ আছো তাৰপিছত আহে তোমাৰ এক্সটেনশন লাইন ডাইমেনশন লাইন কৈছো মই যে যত নেকি তোমাৰ ডাইমেনশন দিয়া যায় যেটোৰ দ্বাৰা আমি দৈৰ্ঘ্যটো দেখুৱাও এক্সটেনশন লাইন কি কৰে যিখিনি লৈকে সীমিত থাকে এক্সটেনশন কৰিব আমি কোনটো যে যেটো আমি ছবি আঁকিছো সেই ছবিখনৰ তোমাৰ লাইনটোক আমি অলপ এক্সটেন্ড কৰি দিও যে এই লাইনটো এক্সটেন্ড কৰি যে ইয়াৰ পৰা ইয়ালৈকে দূৰত্ব অমুক হয় সেই বস্তুটো আমি কোন দেখুৱাও এক্সটেনশন লাইনৰ দ্বাৰা দেখুৱাও এৰোহেড থাকে এই যেটো জঙা পোৰশনটো দেখিব পোৱা তোমালোকে কোনো এটা ড্ৰয়িংৰ যেটো এই পইন্টেড হিচাপত যে থাকে হেতু তুমি আমি কি বুলি কম তোমাক এৰোহেড বুলি কও যে এটো এই পোৰশনটো তোমাক কি বুলি কয় এৰোহেড বুলি কয় ঠিক আছে এটো তোমাক এৰোহেড বুলি কয় সিমিলাৰলি তোমাক আকৌ আছে তাৰ পিছত আছে তোমাৰ লিডাৰ লাইন বুলি আছে লিডাৰ লাইনটো কি কাৰণে কোৱা হয় মই কৈছিলো এই ইয়াত কি কৰো আমি কোনোটা ডাইমেনশন দিবৰ কাৰণে বা কিবা লিখিবৰ কাৰণে আমি ইউজ কৰো ঠিক আছে কাক ইউজ কৰো আমি লিডাৰ লাইনটো ইউজ কৰো তাৰে মাজতে লিডাৰ লাইনৰ বিষয়ে আৰু এটা জানিবলগীয়া কথা হ'ল যে দা লিডাৰ ইজ নেভাৰ ড্ৰন ভাৰ্টিকেল অৰ হৰাইজন্টেল অৰ কাৰ্ভড যে লিডাৰ লাইনটো যেটো হয় হেতু কেতিয়াও আমি সিধাকে বা পথালৈকে বা তোমাৰ কাৰ্ভ আকাৰে বৃত্ত চাপৰ নিচিনাকে আমি কেতিয়াও এটো না ড্ৰয়িং এতিয়া গম পাবা এইটো যেটো দেখিছা তোমালোকে ইয়েলো কালাৰ হেতু হল তোমাৰ এৰোহেডৰ কাহিনীটো তুমি জাস্ট এৰো দিলেই নহব যে মই জাস্ট এৰো এটা দি দিলো বাস হৈ গল এনেকুৱা নহয় যে এৰৰ যেটো তোমাৰ এই যেটো ডাইমেনশনটো হ'ব ইয়াৰ পৰা ইয়ালৈকে যেটো ডাইমেনশন হ'ব এই ডাইমেনশনটো কিমান হ'ব লাগিব ইয়াৰে 3 ভাগৰ 1 ভাগ হ'ব লাগিব মানে এইটো কৰ্ণাৰটো জলৈকে আহিব তাৰে 3 ভাগ কৰিলে যিমান হয় তাৰে এই হাইটটো হ'ব লাগিব ইয়াৰ অৰ্থ এইটোৱে যে ইয়াৰ পৰা এখিনিলৈকে যেটো হাইট এই হাইটৰ 3 গুণ হ'ব লাগিব ইয়াৰ পৰা ইয়ালৈকে তো উল্টাকে গলে কি হ'ব এখিনিৰ 3 ভাগৰ 1 ভাগ হ'ব এইটো হাইট সো তোমালোকে বুজিব পাৰিছা ইয়াৰ পৰা ইয়ালৈকে যেটো তোমাৰ ডিসটেন্স হ'ব হেতু কিমান হ'ব থ্ৰাইস অফ x তাৰ মানে ইয়াৰ যেটো হাইটটো হ'ব এই হাইটৰ 3 গুণ হ'ব লাগিব তোমাৰ এৰো হাইটটো সো এইটো হল তোমাৰ এৰো হাইটৰ নিয়ম এনে জাস্ট তুমি আঁকি দিলেই নহব সব বস্তুৰে এটা ওয়ে আছে এতিয়া সোৱা ইয়াক তুমি কেনেকৈ আঁকিব পাৰা এটাটো তুমি আছে যে ওপেন কৰি আঁকিব পাৰা আকৌ ওপেনৰ দুটা ভাগ আছে এটা তোমাৰ 20 ডিগ্ৰী কোণত আঁকিব পাৰা এটা তুমি 90 ডিগ্ৰী কোণত আঁকিব পাৰা এটা তুমি ক্লোজ কৰি আঁকিব পাৰা ইয়াত ক্লোজ কৰি ৰাখিছে ইয়াত তুমি ক্লোজড আৰু ফিল্ড ইয়াত কি কৰিছে সিআহিৰে ফিল কৰি দিছে সো এটো তোমাৰ ক্লোজড আৰু ফিল্ড কৰি ৰাখিব পাৰা দেন অবলিক ষ্ট্ৰোকত এনেকৈ আঁকিব পাৰা তুমি ঠিক আছে দেন তোমাৰ স্মল open circle small eta open circle তুমি ড্ৰ কৰি ৰাখিব পাৰা সো এটো তোমাৰ ডিফাৰেন্ট টাইপস অফ ইয়াৰে মানে তুমি কেনেকৈ দিব পাৰা এইবিলাক হয় কোনা নোটেশন বুলি কয় এইবিলাকক দেন তুমি সোৱা এটো আমি ডাইমেনশন লাইন কৈছিলো যে ইয়াৰ পৰা ইয়ালৈকে যেটো দূৰত্ব সেই দূৰত্বক এইটো লাইনেৰে দেখুৱাইছো সেই কাৰণে ইয়াক আমি ডাইমেনশন লাইন বুলি কৈছো হা তাৰ পিছত তোমাৰ আহে এৰোহেডটো দেখিলে তোমালোকে যে এৰোহেডটো কেনেকুৱা হৈ থাকে এই বস্তুটো তোমাৰ এই যেটো ইয়াৰ পৰা ইয়ালৈকে যেটো থাকে তাক এৰো বুলি কয় আৰু ইয়াৰ যেটো পইন্টেড অপশন পোৰশন কৰি থাকে তাক কি বুলি কয় তোমাক এৰো হেড বুলি কয় দেন তোমাৰ এক্সটেনশন লাইন কাক কয় এইটো তোমাৰ এই লাইনটো এক্সটেনশন লাইন বুলি ক'ব কিয় কাৰণ ই কি কৰিছে এই যেটো লাইনটো আছে এই লাইনটো তললৈ নামি আহা নাই সো ইয়াক আমি কি কৰিছো ভাবিছো যে ই ইয়ালৈকে তললৈ নমাই আনিছো তাৰ পিছত ইয়াৰ ডাইমেনশনটো কৰিছো যে এইটো লাইনৰ দূৰত্ব ইয়াৰ পৰা এইটো লাইনৰ দূৰত্ব মানে এইটো লাইনৰ দূৰত্বৰ মাজত কিমান দূৰত্ব সেই বস্তুটো আমি দেখুৱাইছো 96 সো এইবিলাকো আমি কি বুলি কওঁ এটো কম আমি এক্সটেনশন লাইন এক্সটেন্ড কৰিছো বঢ়াই আনিছো এক্সটেনশনৰ শব্দ অৰ্থ হল নমাই আনা বঢ়াই আনা ঠিক আছে দীঘল কৰা দেন আহে আমাৰ লিডাৰ লাইনটো কথা কৈছে যে কোন সাৰ্কেল এটা ডাইমেনশন দিবৰ কাৰণে আমি এনেকুৱা ধৰণে দিও কিন্তু সাৰ্কেলটো কি কৰিব লাগিব আমি ইয়াৰ যেটো ডাইমেনশন আমি বাহিৰলৈ লৈ যাও লিডাৰ লাইনৰ জৰিয়তে দেন ইয়াৰ যিখিনি লিখিব লগা আছিল যে ইয়াত এনেকুৱা কৈছে সোৱা এই হোলটো আৰু তোমাৰ ডাইমেনশন দিব লগা নাই ইয়াত কি কৈছে যে দুটা হোলছ আছে এনেকুৱা এই ড্ৰয়িংটোত এইটো এটা হোল আৰু এইটো এটা হোল এনেকুৱা দুটা ড্ৰয়িংত দুটা হোল আছে যাৰ নেকি প্ৰত্যেকটোৰ ডায়ামিটাৰ কিমান হয় 12 মিলিমিটাৰকে ডায়ামিটাৰ হয় এই কথাটো বুজোৱা হৈছে
এগেইন তোমাৰ ইয়াৰ পিছত আহে যেটো তোমাৰ কি দেখিছা লিডাৰ লাইনটো ড্ৰ কৰা আৰু কিছুমান টাইপস আছে যে তুমি লিডাৰ লাইনটোক এনেকৈ দিব পাৰা যে এই বৃত্ত এটা আছে তাৰে ভিতৰৰ পৰা তুমি এনেকৈ লৈ এনেকৈ দিব পাৰা ঠিক আছে এনেকৈ দিব পাৰা আদাৰৱাইজ তুমি বৃত্তৰ কৰ্নাৰৰ পৰা টাচ কৰাই কিনে এটা দিব পাৰা আদাৰৱাইজ তুমি এই বস্তুটো তুমি বাহিৰলৈ লৈও ইয়াৰে ডায়ামিটাৰৰ পৰা বাহিৰলৈ লৈ তুমি ইয়াৰে ডাইমেনশনটো দিব পাৰা যে 12 ডায়ামিটাৰটো কিমান হয় 12 হয় সো বিভিন্ন ধৰণৰ টাইপস আছে সো এবিলাকৰ যিকোনো এটা টাইপস তুমি কৰিলে হৈ যাব এবিলাক বস্তু আমি জানিব লাগিব কি কাৰণে একদম শুদ্ধকৈ যদি আমি ড্ৰ কৰিম তাৰ কাৰণে ইয়াত বহুত জৰুৰী আছে ডাইমেনশন প্লেসিংৰ ডাইমেনশনটো কেনেকৈ লিখিবা তাৰে দুই ধৰণৰ আছে সো এটা হল তোমাৰ কি এলাইন সিস্টেম অফ ডাইমেনশনিং আৰু এটা হল তোমাৰ ইউনিডাইৰেকশনাল সো এলাইন শব্দৰ অৰ্থ হল নৰ্মেলি তুমি এনেকৈ ভাবা যে পাৰপেন্ডিকুলাৰ কে থাকিব হা পাৰপেন্ডিকুলাৰ কোনো এটা বস্তু পাৰপেন্ডিকুলাৰ হলে তাক আমি এলাইন কৰিব পাৰো আৰু ইউনিডাইৰেকশনাল মানে সেম ডাইৰেকশনত মই জিপিনে গৈ আছো মোৰ বস্তুটো হিপিনে থাকিব তাক কি বুলি ক'ব ইউনিডাইৰেকশনাল বুলি ক'ব এতিয়া আমি চাইছো যে এলাইন সিস্টেমত কেনেকুৱা ধৰণৰ হয় এতিয়া ফিগাৰ 3.12 তাৰ মানে আমাৰ এই ফিগাৰটোত কৈছে যে এলাইন সিস্টেমটো ইয়াত দেখুৱাইছে এলাইন সিস্টেমটো মানে হল যে যেটো তোমাৰ ডাইমেনশন লাইন হয় সপোজ এটো আমাৰ এই যে 50 দেখাইছা এটো আমাৰ ডাইমেনশন লাইন হয় ঠিক আছে ডাইমেনশন লাইনৰ ওপৰত মানে ইয়াত মানে ক'ব গলে কেনেকুৱা হৈছে যে এটো যদি আমাৰ ডাইমেনশন লাইন হয় ইয়াত এইখিনি জায়গাত আমি কি কৰিছো ডাইমেনশন খিনি বহাইছো সো ইট লুকস লাইক এ পারপেন্ডিকুলার সো এটো কি বুলি ক'ব পাৰি আমি এলাইন সিস্টেম বুলি আমি ক'ব পাৰো Similarly, তুমি ইয়াত চোৱা একে কথা এইটো লাইনৰ ওপৰত ইয়াত ৰাখিছে ডাইমেনশনটো সো এটো কি কৰিছে এটা পারপেন্ডিকুলাৰৰ নিচিনা দেখুৱাইছে সেই কাৰণে ইয়াক আমি কি ক'ব পাৰো এলাইন সিস্টেম আকৌ তুমি ক'বা যে এই লাইনটো এনেকুৱা নহয় নাই এই লাইনটো তুমি সিধা কৰি চোৱা এতিয়া 30 টো তুমি এনেকা যদি পঢ়া ইপিনৰ পৰা যদি তুমি পঢ়া তেতিয়াহলে দেখিব পাবা যে তুমি 32 কি হৈ আছে তোমাৰ এনেকুৱা লাইনৰ ওপৰত এলাইন হৈ আছে সো এটো কি বুলি ক'ব পাৰো আমি এলাইন সিস্টেম বুলি ক'ব পাৰো আৰু এলাইন সিস্টেমৰ আৰু এটা সুবিধা হৈছে যে এটো সিস্টেমৰ আৰু এটা সুবিধা হৈছে যে কি কৈছে যে ইয়াৰ বটম এজ মানে ড্ৰয়িংটোৰ বটম এজ বুলি ক'লে কি বুজাব তলৰ অংশত তুমি বহি আছা ইয়াৰ পৰা তুমি এই বস্তুখিনি তুমি চাব পাৰিবা আৰু কি কৈছে ৰাইট হ্যান্ডৰ পৰা এইটো সাইডৰ পৰা নহলে তুমি এইটো সাইডৰ পৰা এই সাইডৰ পৰা তুমি ইপিনৰ এই বিলাকৰ ডাইমেনশন বিলাক চাব পাৰিবা ইপিনৰ পৰা চালে তোমাৰ এটো এলাইন লাগিব আৰু তোমাৰ এই বিলাক লাইন লাগিব ঠিক আছে তো এনেকুৱা ধৰণৰ এলাইন সিস্টেমত ডাইমেনশনিং বিলাক কৰা হয় আৰু এটা কথা তুমি মন কৰিবলগীয়া হয় যে আমি যে ডাইমেনশনিং লাইন বিলাক যে দিও ডাইমেনশনিং লাইনৰ লগত যদি তোমাৰ এই যেটো ডাইমেনশনৰ ভ্যালু আছে এই ভ্যালুটো কেতিয়াও লগ লাগি থাকিব নালাগে তাৰ মানে ডাইমেনশন লাইন এটো হয় মই 16 টো এনেকে পুৰা লগ লগাই দি দিলো এইটো নহয় এটো ইনকাৰেক্ট তাতকে কাৰেক্ট কি হ'ব 16 টো আমি ওপৰত যাতে টাচ নহয় সৰি ইয়াত টাচ হৈ গল নহয় ইনকাৰেক্ট সো 16 টো যাতে টাচ নহয় এনেকুৱা ধৰণে দিব লাগিব সো এইবিলাক হল ৰুল তোমাৰ ডাইমেনশনিংৰ আৰু এটো হল তোমাৰ কি হয় এলাইন সিস্টেম অফ ডাইমেনশনিং ইয়াৰ পিছত আমি চাম ইউনিডাইৰেকশনালটো কি হয় ইউনিডাইৰেকশনাল বুলি মই আগতে কৈছিল যে যি ডাইৰেকশনত গৈ আছে সেই ডাইৰেকশনতে যদি আমি ডাইমেনশনটো দিও তাক আমি কি বুলি ক'ব পাৰিম ইউনিডাইৰেকশনাল এতিয়া চোৱা সিমিলাৰলি এটো যদি 50 দেখুৱাইছে এই 50 টোক আমি কেনেকৈ দেখুৱাব পাৰো যে এই ডাইমেনশন লাইনটোক আমি মাজতে ব্ৰেক কৰি দিলো এই জি লাইনত আমি ডাইমেনশনিং দেখুৱাইছো সেই দিখতে আমি কি কৰিলো ডাইমেনশনৰ ভ্যালুটো দি দিলো তেতিয়াহলে তাক কি বুলি ক'ব আমাৰ ইউনিডাইৰেকশনাল মানে সেম ডাইৰেকশনত ইয়াৰ কথা কৈছে যে ইউনি মিন্স সেম ডাইৰেকশনত গৈ থাকিব In unidirectional system, all dimensions are so placed that they can be read from the bottom edge of the drawing. Quick কৈছে যে তুমি এই ড্ৰয়িংটোৰ তলৰ পৰা যাতে সবখিনি ডাইমেনশন তুমি চাব পাৰা সেই তেনেকুৱাকৈ যদি তুমি ড্ৰয়িং ডাইমেনশনিং কৰা তাক কি বুলি ক'ব তোমাৰ ইউনিডাইৰেকশনাল ডাইমেনশনিং বুলি ক'ব তাৰমানে তুমি এই বহাতে তুমি ইয়াৰ পৰা গোটেইখিনি একেলগে ভ্যালুবিলাক পঢ়িব পাৰিছা কিন্তু এই ক্ষেত্ৰত এইটোক তুমি ভালদৰে পঢ়িব গলে অলপ তুমি বেকা কৰি ল'ব লাগিব কোনপিনে ৰাইট হ্যান্ড সাইডে তুমি অলপ বেকা কৰিব লাগিব টু প্ৰপাৰলি see the value so ইয়াক আমি ক'ব পাৰো যে এলাইন সিস্টেম আৰু ইয়াক আমি ক'ব পাৰো ইউনিডাইৰেকশনাল হলে যেটো ডাইমেনশনাল লাইন থাকিব তাত আমি কি কৰিম মাজত অলপ ব্ৰেক কৰি সেই ডাইৰেকশনতে আমি কি কৰিম ভ্যালুটো ৰাখি দিম সেই কাৰণে ইয়াক কি বুলি ক'ব ইউনিডাইৰেকশনাল ডাইমেনশনিং নেক্সট আমি আলোচনা কৰিম তোমাৰ ইউনিট অফ ডাইমেনশনিং এতিয়া আমি ডাইমেনশনিং বগেৰা কৰিলো ভ্যালু বিলাক দিলো ইয়াৰ ডাইমেনশনিং বিলাকৰ ইউনিট বিলাক কি হ'ব সেন্টিমিটাৰ হ'ব নে মিলিমিটাৰ হ'ব কিন্তু সাধাৰণতে আমি কি কৰো ডাইমেনশনিং বিলাক কি হয় আমি কি কৰো মিলিমিটাৰত বনাও মানে মিলিমিটাৰত আমি ডাইমেনশনিং বিলাক দিও কিন্তু কেতিয়াবা আমি কি কৰিব পাৰো তোমাক এই বিলাক বস্তুক আমি সেন্টিমিটাৰটো দিব পাৰো যদি দৰকাৰ হয় তেতিয়াহলে আমি কি কৰো সেন্টিমিটাৰ দিব পাৰো কিন্তু কথা হ'ল যে যেতিয়া আমি ডাইমেনশনিং বিলাক যেটো ডাইমেনশনতে নিলিখো কেলে লাষ্টত আমি এটা নোট দিব লাগে আমি এটা কি কৰিব লাগিব এটা ফুটনোট এৰিব লাগে যত নেকি লিখা থাকিব লাগে যে অল ডাইমেনশনস আৰ ইন সেন্টিমিটাৰ ইয়াতো অল ডাইমেনশন আৰ ইন মিলিমিটাৰ এনেকুৱা ধৰণৰ তোমাৰ লিখা থাকিব লাগে তেতিয়াহলে যিজনে সেই ডাইমেনশনিং বিলাক এক্সামিন কৰিব বা যিবোলে ডাইমেনশনখিনি চাব যাতে গম পায় যে গোটেইখিনি আমাৰ এমএমতে লোৱা হৈছে নাকি সেন্টিমিটাৰ না ইঞ্চ যাতে যেটো লোৱা যায় সেইটো যাতে প্ৰপাৰলি লিখা থাকে
তাৰ পিছত কৈছে যে যিখিনি তুমি ডাইমেনশনিংৰ লেটাৰখিনি লিখিবা সাপোজ 50 mm হৈছে এটো এনেকে ডাইমেনশনিং বিলাক লিখি আছা তুমি তো এই যে লেটাৰ বিলাক যে লিখিবা এই লেটাৰৰ হাইটটো কিমান হ'ব লাগিব কৈছে যে এই লেটাৰৰ হাইটটো তোমাৰ কিমান হ'ব লাগে 3 ৰ পৰা 5 mm ৰ ভিতৰত তোমাৰ ইয়াৰ উচ্চতাটো হ'ব লাগে হাইটটো হ'ব লাগে হাইটটো ক'ব গলে কি হ'ব সাপোজ 5 মই লিখিলো 5 ৰ হাইটটো এটো আমি হাইট বুলি মানিম ঠিক আছে এটো যিমান ডাঙৰ হৈছে তাক আমি হাইট বুলি মাতিম এতিয়া তাৰ পিছত আহিলে যে জেনাৰেল ৰুল ফৰ ডাইমেনশনিং ঠিক আছে জেনাৰেল ৰুল ফৰ ডাইমেনশনিংৰ কাৰণে কি কৰা যায় যে ডাইমেনশনিং শুড বি সো কমপ্লিটলি তাৰ মানে কৈছে যে ডাইমেনশনিং তুমি সম্পূৰ্ণকৈ কৰিব লাগিব হয় যাতে তুমি এনেকে ডাইমেনশনিং কৰিছা যে বাকিখিনি মানে কিবা কিবি ক্যালকুলেশন কৰি উলাব লগা হৈছে তেতিয়া হলে নহব ডাইমেনশনিংটো তুমি ক্লিয়াৰ কৰিব লাগিব যাতে তোমাৰ বাকি কোনো ধৰণৰ যাতে তাত মাথা মাৰিব না লাগে বেলেগ কোনো ধৰণৰ যাতে চিন্তা কৰিব না লাগে সেই ডাইমেনশনটো উলাবৰ কাৰণে সেই হিচাপত তুমি ক্লিয়াৰলি ডাইমেনশনিং বিলাক কৰিব লাগে তাৰ পিছত কৈছে যে মাস্ট বি গিভেন ইয়াৰ অৰ্থ হৈছে যে এভৰি ডাইমেনশন মাস্ট বি গিভেন মানে কৈছে যে এই ডাইমেনশন বিলাক আমি এবাৰে দিলেই হৈ যাব এনেকুৱা নহয় যে এটা ডাইমেনশন আমি বাৰে বাৰে দি থাকিম তেনেকুৱা নহয় none should be given more than once কৈছে যে এটা ডাইমেনশন হি এবাৰকে দিব বেছি দিব না লাগে তাৰ পিছত 3 নম্বৰটো কি কৈছে a dimension should be placed on the view where its use is shown more clearly সেই জায়গাতে ডাইমেনশনটো দিব লাগে সেই ঠাইত দিব লাগে যৰ পৰা নেকি একদম ক্লিয়াৰলি ডাইমেনশনটো দেখা পোৱা যায় then 4 নম্বৰটো কি কৈছে dimension should be placed outside view কৈছে যে ড্ৰয়িং মেইন যেটো ড্ৰয়িং সেই ড্ৰয়িংৰ পৰা অলপ দূৰত আমি ডাইমেনশনিংটো কৰিব লাগে যাতে সেই ড্ৰয়িংটো যাতে কোনো ধৰণৰ মানে খেলিমেলি নহয় 5 নম্বৰটো কি কৈছে যে it should not cross any other line of the drawing কৈছে যে it should not cross any other line of the drawing তোমালোকে গোটেইখিনি লিখিবা মই জাস্ট ইয়াৰ সাৰাংশখিনি কৈ গৈছো it should not cross any other line কৈছে যে এটা ডাইমেনশনিং লাইন লিখিছা তুমি এটা ডাইমেনশনিং কৰিছা আকৌ আন এটা তুমি ইয়াৰ পৰা আকৌ এনেকৈ কৰি আছা এটা ইপিনে কৰি আছা এনেকুৱা হ'ব না লাগে মানে এটো এটা আনটো ক্ৰস কৰিব না লাগে ঠিক আছে এটা আনটো ক্ৰস নকৰাকৈ তুমি ডাইমেনশনিং কৰিব লাগিব তেতিয়া এটা তোমাৰ প্ৰপাৰ ডাইমেনশনিং হ'ব তাৰ পিছত আছে তুমি সোৱা 7 নম্বৰটো সোৱা align system of dimensioning কি হয় তো recommended মানে recommended dimensioning কি হয় তোমাৰ হেতু হল align system বুলি কি কৈছিল যে ডাইমেনশনিং কৰিলা তুমি ডাইমেনশনিংৰ পিছত এই যেটো ভ্যালু দিবা সাপোজ 16 হয় এই 16 টো এক্স্যাক্টলি ওপৰত এনেকুৱা ওপৰত থাকিব লাগিব নলগাকে তেতিয়া হলে থাকিব align system বুলি ক'ব আৰু আন এটা যেটো পাইছিল হেতু হ'ব তোমাৰ কি unidirectional যেটো কি আমি এনেকৈ লিখিব পাৰো সো হেতু হ'ব unidirectional সো এখিনি হল আমাৰ ডাইমেনশনিংৰ বিষয়ে জানিবলগিয়া তাৰ পিছত তোমাৰ যিখিনি প্ৰ্যাকটিক্যাল হিন্টস বে কিছুমান আছে তোমালোকে এইবিলাক আৰামছে নিজে এতিয়া বুজিব পাৰিবা এতিয়া পঢ়ি গলে তোমালোকে নিশ্চয় বুজি পাবা আৰু যদি কিবা ডাউট থাকে তো মই আছে তোমালোকে WhatsApp গ্ৰুপত মেছেজ কৰিব পাৰিবা সো তোমালোকে এখিনি প্ৰ্যাকটিস কৰা অলপ থ্যাংক ইউ সো মাচ